নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। কম সময়ত এইদৰে আপোনালোকে পিঠাটো বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে চফ্ট। বহুত বেছি সোৱাদ লগা হয়, কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ বাতিটোৰে বাতি চুজি লৈছোঁ। আপোনালোকে যদি মোটা চুজি লয় মিক্সিত এবাৰ মাৰি ল'ব, তেতিয়া অলপ মিহি হ'ব। বেছি মোটা হ'লে আৰু মিহি হ'লে এইদৰে দি দিব মোৰ চুজিখিনি। এয়া দেখিছেনে মিহি। ইয়াত সোৱাদ অনুযায়ী এয়া মই 2 চামুচ জোখত চেনি দিছোঁ। আপোনালোকে যদি মিঠা নাখায় নিদিলেও কথা নাই। এয়া টেষ্ট মতে নিমখ দি দিছোঁ। এয়া 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া মই এয়া শুকান বস্তুখিনি এবাৰ এইদৰে ভালদৰে মিলাই লৈছোঁ। টেষ্টি পিঠা আপোনালোকে ঘৰত এইদৰে কম বস্তুৰে বনাব পাৰিব। এয়া মই শুকান বস্তুখিনি এইদৰে মিলাই ল'লোঁ। এবাৰ এইদৰে গোটেইখিনি ভালদৰে মিলাই ল'ব। এতিয়া মই চুজি এবাতি লৈছিলোঁ, এয়া মই আধা বাতি গাখীৰ লৈছোঁ। এইখিনি আপোনালোকে ভালদৰে দি দিব। বহুত বেছি দিলে পিঠাকেইটা কিন্তু ভাল নহ'ব। এইদৰে কম কমকৈ দি ল'ব লাগিব। এয়া দেখিছেনে, এয়া মই আধা বাতি দিছিলোঁ। এতিয়া চুজি বাতিটোৰে এয়া মই আধা পানী দি দিছোঁ। আপোনালোকে গাখীৰো দিব পাৰে। মই আধা গাখীৰ আধা পানী এইদৰে দি দিছোঁ। গোটেইখিনি বস্তু ভালদৰে মিলাই ল'লোঁ। এইখিনি আপোনালোকে জোখটো ভালদৰে জানি ল'ব। এবাতি চুজি দিছোঁ, এবাতি গাখীৰ আৰু পানী মিহলাই দিছোঁ। আপোনালোকে গাখীৰ দিলে এবাতিয়ে লাগিব, পানী দিলেও এবাতিয়ে লাগিব। এইদৰে মিলাই লৈছোঁ। এয়া দেখিছে। এতিয়া মই ঢাকনিৰে ঢাকি 20 মিনিট সময় থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। এয়া দেখিছেনে চুজিখিনি এইদৰে ফুলি যাব। এইদৰে আপোনালোকে মই যিটো জোখত গাখীৰ আৰু চুজিখিনি দিছোঁ সমান সমান ল'ব। চুজি আৰু গাখীৰ বা পানী যিয়ে দিয়ে এবাৰ এইদৰে মিলাই লৈছোঁ। এইটো জোখত হ'ব লাগিব। এতিয়া ইয়াতে মই দি দিম এয়া আধা বাতি কেঁচা নাৰিকলৰ গুড়ি দি দিছোঁ। আপোনালোকৰ শুকান থাকিলে শুকানত দিব পাৰে, যি থাকে। এইদৰে নাৰিকলখিনিও মিলাই লৈছোঁ। এইদৰে নাৰিকল আপোনালোকে এবাতিও দিব পাৰে। নাৰিকল যিমানে দিব সিমানে পিঠাটোৰ টেষ্ট হ'ব। এয়া দেখিছেনে এইদৰে মই মিলাই ল'ম। এতিয়া ইয়াতে দি দিম মই এচামুচ জোখত ঘি। বাটাৰো দিব পাৰে আৰু ঘি বাটাৰ নাথাকিলে ৰিফাইনো দিব পাৰে। এইদৰে মই এচামুচ জোখত দি দিছোঁ। সেইখিনিও ভালদৰে মিলাই লওঁ। মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে। এতিয়া মই ইয়াতে দি দিম এয়া বেকিং চৌডা। আপোনালোকে চৌডা সকলোৰে ঘৰত থাকিবই। আধা চামুচৰ আধা দি দিছোঁ। নহ'লে আপোনালোকে আধা চামুচ বেকিং পাউডাৰো দিব পাৰে, আধা চামুচ ইনোও দিব পাৰে। বেকিং চৌডাটো সকলোৰে ওচৰত থাকিবই, সেইকাৰণে মই বেকিং চৌডাই দি দিছোঁ। বেছি নিদিব, আধা চামুচৰ আধাহে দি দিব। এইখিনি ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে বেছি সময় ৰখাই থ'ব নালাগে চৌদাখিনি দি। আৰু চৌদাখিনি যেতিয়া দিব তেতিয়া অলপ আগতকৈ পাতল হৈ আহে। দেখিছে, এইটো জোখত ৰখাই দিব। এইখিনি মই ভালদৰে মিলাই দিওঁ। এটা বনাম মই এয়া ইডলি ষ্টেনত। আপোনালোকৰ সমান জোখৰ বাতি থাকিলে ষ্টিলৰ বাতিটো বনাব পাৰিব। এতিয়া ইয়াতে অলপ ঘি লগাই ল'ব, তেতিয়া সোনকালে পিঠাকেইটা এৰ খাই আহে। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি যাম। একেবাৰে ভৰ্তি কৰি দিব নালাগে। এইদৰে এইটো অলপ বেছিয়ে হ'লে এচামুচ জোখতে দি যাব। এইটো পিঠাটো ধুনীয়াকৈ ফুলি আহে। এয়া দেখিছেনে, এইদৰে মই দি যাম। এতিয়া মই 2 মিনিট সময় থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। এতিয়া মই ঢাকনিৰে ঢাকি 20 মিনিট সময় থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইদৰে মই দি যাম। এইদৰে মই দি যাম। এইদৰে মই দি যাম। এইদৰে মই দি যাম।
বহুত বেছি সোৱাদ লগা পিঠা এইদৰে বনাব আপোনালোকে। এইদৰে মই ইডলি ষ্টেণ্ডত ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত এগিলাচ পানী উতলাই লৈছোঁ, এইদৰে ষ্টেণ্ডডাল দি দিছোঁ। আপোনালোকে গৰম পানীখিনি যেতিয়া পিঠাটো ৰেডি কৰিব তেতিয়াই ৰেডি কৰি পানীখিনি গৰম হ'ব দি থৈ দিব, বেছি সময় নল'ব। এতিয়া মই ঢাকনিৰে ঢাকি 6 পৰা 7 মিনিট সময় লাগিব, বেছি সময় নালাগে। বাতিত দিলে আপোনালোকৰ সময় লাগিবও পাৰে। এয়া মই 6 মিনিট সময় এইদৰে ঢাকি থৈ দিম। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। এইপিনে মোৰ 6 মিনিট সময় হৈ গ'ল। আপোনালোকে যদি বাতিত বনায় তেতিয়া অলপ সময়টো বেছি লাগিব পাৰে। এইদৰে ইডলি ষ্টেণ্ডত বনালে বেছি সময় নালাগে। এয়া দেখিছেনে? এয়া পিঠাটো ধুনীয়াকৈ সিজি গৈছে, একেবাৰে ফুলি গৈছে, আপোনালোকে দেখিছে নিশ্চয়। এতিয়া মই নমাই ল'ম, নমাই অলপ ঠাণ্ডা কৰি ল'ম। এয়া অলপ ঠাণ্ডা হৈছে, এতিয়া মই পিঠাকেইটা উলিয়াই ল'ম। অলপ চুৰিখনেৰে এইদৰে চাইডকেইটা দি দিব। এয়া দেখিছেনে ঠাণ্ডা হ'লে কিমান ধুনীয়াকৈ এৰ খাই আহে। আৰু পিঠা দেখিছেনে কিমান ধুনীয়া ফুলিছে। এয়া দেখিছে, বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে কম বস্তুৰে এইদৰে বনাব পাৰিব। এইদৰে এইটো ফুলি এইটোত লাগি গৈছে, এয়া দেখিছে। গোটেই পিঠাকেইটা ইমান ধুনীয়া জালি জালি হৈছে, খাবলৈও বহুত বেছি সোৱাদ লগা হয়। এইদৰে মই গোটেই পিঠা উলিয়াই ল'ম। এয়া মই পিঠা এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব, বহুত বেছি সোৱাদ লগা হয়। এতিয়া মই আপোনালোকক এটা দেখাই দিম। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।